যে নহওক উপৰোক্ত বক্তাই যিখিনি কৈছে সেইখিনি সত্য আৰু আমাৰ মতে এইখিনি ক'ব লগা আছে যিটোৱে আমাৰ মুৰব্বী আনবিলাকে যিবিলাকে আমাৰ গাঁৱৰ আঞ্চলিক মুৰব্বী আছে সেই মুৰব্বীবিলাকক আমি মাতি লৈ পেলাই তাৰ পৰা মণ্ডলৰ মাপৰ পৰা সীমা সমজাত দিছিল কিন্তু সেই সীমাটো মানা নাই আৰু সেই মুৰব্বীৰ নামত মানে অপদস্থ কৰিছে তাক অপমান কৰিছে সেই অপমানৰ বিচাৰটো আমাৰ লাগে সেইখিনি আৰু আমাৰ তাতে মাটি আছে যিমান মাটি আছে আমি আজকে 4-5 বছৰ ধৰি তাৰ লগত ঘূৰি আছোঁ বহুত টাকা পইচা দিছোঁ একটা টাকা পইচা আমাৰ কাম কৰা নাই সেইকাৰণে পইচা দিলোঁ মজৰক পইচা দিলোঁ জালালক পইচা দিলোঁ আকবৰক পইচা দিলোঁ শাহজাহান পইচা দিলোঁ নবিচানক সেইকেইটা চৰণ দেৱানী সেই দেৱানীবিলাকে সেই চৰৰ আন মানুহ বহাই যাৰ মাটি নাই সেই মানুহবিলাক বহাই তাৰপিছত পইচা লৈ তাৰপিছত সেই আমাৰ লোকক বেদখল দিছে আমাৰ পাট্টাৰ মাটি আমাৰ সকলো কাগজ আছে সকলোৰ কাছে আমাৰ কাগজ আছে গতিকে আমি এইখিনি বিনয় নিবেদন কৰোঁ আমাৰ চক্ৰ মহোদয়ৰ ওচৰত এবং আমাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত আমাৰ এই মুৰব্বী কৰাৰ অপমান কৰিছে তাৰ বিচাৰ আমি সুমীমাংসা এবং সুব্যৱস্থা চাওঁ মুখ্যমন্ত্ৰীৰ ওচৰত আমি এই আহ্বান জনাওঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই সুমীমাংসাটো আৰু এই দালাল যাতে এটা নহয় নাথাকে দালালৰ কাৰণে তাৰ একটা সুব্যৱস্থা ল'বলৈ আমি তাক অনুৰোধ জনাইছোঁ আমি ক'বলৈ বিচাৰোঁ আমাৰ মাটি ভাঙি যোৱাৰ পিছত আমি বহুত জাগাত ঠাইত বসবাস কৰি আছোঁ আৰু সেই ঠাইৰ পৰা যদি কোনোবা দিন আহোঁ সেই মাটিবিলাকক তাক ওচৰত ক'লে কিন্তু সেই মাটিবিলাক আমাক দখল নাদেয় আমাক দখল নাদিয়াকৈ সি নিজে ভোগ দখল কৰি খাই আছে আৰু বহুত এই দেৱানীবিলাকে আৰু বহুত আন মানুহ বহাই আমাৰ টকা পইচা নি খাই আছে আৰু আমাক মাটি বুজি নাদেয় সেইকাৰণে আছে শাহজাহান মজৰ আৰু জালাল আৰু এই নবিচান আৰু এই আকবৰে এইকেইটা চৰৰ দেৱানী সেই দেৱানীবিলাকে বহুত পইচা লুটি পুটি খাইছে আমাৰ কমচে কম 80,000 টকা খাইছে কিমান বিঘা মাটি হ'ব মাটি 400 বিঘা মাটি হ'ব কি হৈছে মানে আমাৰ সমস্যা হ'ল মাটিৰ সমস্যা বাগবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাৰগাঁও পামচৰ আলিগাঁও চৰ আজি আমাৰ 12-13 বছৰমান হৈছে আমাৰ মাটিখিনি উঠিছে মাটিখিনি উঠাৰ পিছত 4-5 বছৰমান আগতে মণ্ডলে আমাক সীমা সমজাই দিছে ঠায়ে ঠায়ে পিলাৰ বহাই দিছে আজিলৈকে চৰৰ কেইজনমান দেৱানীয়ে আমাৰ মাটিখিনি সমজাই নিদিয়ে গাঁও সীমাটো হৈছে কিন্তু মাটিটো আমাৰ বাটৰো হোৱা নাই সেই বাটৰাৰ কাৰণে আমি আজি 4-5 বছৰ ধৰি ঘূৰি আছোঁ বছৰে বছৰে চৰৰ কেইজনমান দেৱানীয়ে আমাৰ পৰা পইচা লৈ আছে কিন্তু এতিয়ালৈকে আমাক মাটি সমজাই দিয়া নাই আৰু আমি যিমানবাৰ ঘূৰি থাকোঁ এই মাটি 300-400 বিঘা মাটি হ'ব এতিয়া খাই আছে শাহজাহান দেৱানী জালাল দেৱানী আৰু মজৰ দেৱানী এই 3জন দেৱানীৰ নেতৃত্বত লগতে আকবৰ আলীও আছে এই 3-4জন দেৱানীৰ নেতৃত্বত চৰখন চলাই আছে যিবিলাক মানুহৰ মাটি তাতে নাই সেইবিলাক মানুহৰ ওচৰত আমাৰ মাটি বিক্ৰী কৰি সিহঁতে তেওঁলোকক ঘৰ বনাই দিছে আৰু আমাক নাপাত্তা কৰিছে সিহঁতে মোটামুটি ক'বলৈ গ'লে দালালি কৰি আছে মাটি নোহোৱা মানুহৰ মাটিত আমাৰ মাটি কাঢ়ি নি সিহঁতক দিছে কিন্তু আমাক পাত্তা দিয়া নাই মুখ্যমন্ত্ৰী কোৱাৰ দৰে চৰত মাতাবৰী ৰাজ চলিছে সেই মাতাবৰী হ'ল এইকেইজন মানুহ আমাৰ সাৰগাঁও পামৰ সেই মানুহকেইজন হ'ল 1 নম্বৰে মজৰ আলী মুন্সি 2 নম্বৰে শাহজাহান আলী দেৱানী 3 নম্বৰে জালাল দেৱানী আকবৰ দেৱানী আৰু নবিচান দেৱানী এই 3জনে ৰাজত্ব কৰি খাই আছে আমাৰ মাটিখিনি আমাক কিন্তু অৰিজিনেল মাটিৰ গৰাকীক পাত্তা দিয়া নাই গতিকে কৰিব দিয়া নাই দখলত যাবই দিয়া নাই খালি হিমালয় এৰাদাৰা কৰি মানে ঘূৰাই থাকে আমাক এইবাৰো আমি পইচা দিছোঁ খৰচ পাতি দিছোঁ কিন্তু খৰচ লৈ কিনে আমাক খালি ঘূৰাই থাকে সীমা নিদিয়ে কয় এইটো সীমা নহ'ব আমি যাই আছোঁ আৰু ঘূৰি আছোঁ আৰু নৌকা ভাড়া দি আছোঁ আৰু গাড়ী ভাড়া দি আছোঁ কিন্তু মাটি আমাক সমজাই দিয়া নাই গতিকে মই মুখ্যমন্ত্ৰী অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰোঁ যে চৰ এলেকাৰ মাটিত যাতে দালাল নাথাকে দালাল শ্ৰেণী উঠাই দিব লাগে বিশেষকৈ বাগবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিয়া থানাৰ বাগবৰ থানাৰ মাননীয় ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অনুৰোধ জনাওঁ যে আমি সিহঁতৰ নামত এজাহাৰ জাৰি কৰিছোঁ সিহঁতক সেই দেৱানীকেইটাক মাতাব্বৰকেইটাক ওৰফে দালালকেইটাক ধৰি আমাক উপযুক্ত শাস্তি দি আমি যাতে ন্যায্য আমাৰ যিবিলাক মানুহৰ ন্যায্য মাটি আছে তেওঁলোকে পাট্টাৰ মাটি তেওঁলোকে যাতে বুজি পায় তাৰ কাৰণে যেন বাগবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে আমাক সহায় কৰি আমাৰ ৰাইজক সুখী কৰে।